7 মে অৰ্থাৎ মঙ্গলবাৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিত 13 গৰাকীকৈ দলীয় প্ৰাৰ্থীৰ ভাগ্য আবদ্ধ হ'ব ইভিএমত। সকলো প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী হিচাপ নিকাচত ব্যস্ত দলীয় নেতাকৰ্মী। শেহতীয়াকৈ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ভোট কেন্দ্ৰসমূহলৈ প্ৰিজাইডিং আৰু পোলিং বিষয়াসকল ৰাওনা হৈছে। উল্লেখ্য যে ধুবুৰী লোকসভা সমষ্টিটোৰ মুঠ ভোটাৰ 26,60,827 গৰাকী। আৰু এইসকল ভোটাৰে নিৰ্ণয় কৰিব 13 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইভিএমত। পুৰুষ ভোটাৰৰ সংখ্যা 13,62,217 গৰাকী। আনহাতে মহিলা ভোটাৰৰ সংখ্যা হৈছে 12,98,585 গৰাকী। ধুবুৰী লোকসভা সমষ্টিটো মুঠ 11টাকৈ বিধানসভা সমষ্টিৰে গঠিত। সমষ্টিকেইটা হৈছে লুলুকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, বীৰচিং জৰুৱা, বিলাসীপাৰা, মানকাছাৰ, জলেশ্বৰ, পূব গোৱালপাৰা, সৃজনগ্ৰাম, মন্দিয়া আৰু চেঙা। এতিয়া প্ৰশ্ন হয় যে মৌলানা বদৰুদ্দিন আজমল, ৰকিবুল হুছেইন আৰু জাভেদ ইছলাম এইসকলৰ কোনে মাৰিব শেষ হাঁহি? ক'ত ডিউটি পৰিছে? মোৰ পৰিছে নালিয়া বজাৰৰ ওচৰতে এম ই স্কুল এখন আছে, তাতে পৰিছে। কেইজন আছে আপোনাৰ লগত? মোৰ লগত মুঠতে আমি 4জন আছোঁ মোক ধৰি। মই প্ৰেচাইডিং অফিচাৰ হওঁ। আপুনি ৰেডি হৈছে? অঁ, আমি এতিয়া প্ৰায় ৰেডি। খোৱা বোৱাটো বাকী আছে। খোৱা লোৱা কৰাৰ পিছত আমি ইয়াৰ পৰা ষ্টাৰ্ট হ'ম। 2 বজাত। কেইটা বাজি যাব? 2 বজাত আমি ইয়াৰ পৰা ৰাওনা হ'ম। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ প্ৰতিবেদন, নিউজ 8 আছাম।